এতিয়া চাওক মানে প্ৰথমতে মানে আপোনালোকক আমাৰ ৰাইজৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। মানে ইয়াতে মানে খৰালি কালত কাম ষ্টাৰ্ট হৈছে। মানে কোম্পানী আৰু ডিপাৰ্টমেণ্ট মিলি আচলতে কামখিনি মানে যি হিচাপে কৰিব লাগে সেই হিচাপে মানে কৰা নাই। যদিও ৰাইজৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যে এজ পাৰ এষ্টিমেট হিচাপে কাম কৰিব লাগে, সিহঁতে মানে তেনেকুৱা গুৰুত্ব দিয়া নাই। যাৰ ফলত নেকি মানে বাৰিষা অহাৰ লগে লগে মানে ভয়ানক পৰিস্থিতি হৈছে। আৰু এতিয়া মানে সিহঁতে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কাম কৰা দেখা গৈ আছে। মানে কাম কৰিলেও অনুমান হৈ আছে মানে পানী আৰু অলপ বাঢ়িলেও মানে অসুবিধাৰ সৃষ্টি হ'ব। আৰু এই অসুবিধাৰ সৃষ্টিৰ ফলত মানে ইএনডি মথাউৰি ইয়াৰ পৰা মানে 250 মিটাৰমান দূৰত আছে। মানে ইএনডি মথাউৰিতো মানে সমস্যাৰ সৃষ্টি হ'ব। চাক মানে ইষ্টিমেটৰ খবৰ আমি আচলতে নাজানো, কিন্তু অতি দুৰ্ভাগ্যৰ কথা মানে যদি আমি কোম্পানীক জনাইছোঁ মানে ডিপাৰ্টমেণ্টক মানে মাতিছে, মানে কেতিয়াবা মানে আমি থকাৰ এবচেঞ্চত মানে কামখিনি মানে বেয়া কৰা দেখা পাইছোঁ। আৰু আমি ৰাইজৰ ফালৰ পৰা যেতিয়া দাবী জনাইছোঁ ডিপাৰ্টমেণ্টৰ মানুহখিনি অহাৰ পিছত মানে সিহঁতে কৈছে আৰু সেই হিচাপে আমাৰ অনুমান হৈছে কামখিনি এজ পাৰ ইষ্টিমেট হিচাপে হোৱা নাই। ধৰক আমাৰ ৰাইজৰ ফালৰ পৰা মানে মানে হতাশাত ভুগি আছে যে এনেকুৱা মানে ইমান টকা কোটি টকীয়া কাম কৰাৰ পিছতো মানে ৰাইজৰ মানে নিৰাপত্তা নাই, ইএনডি মথাউৰিৰ নিৰাপত্তা নাই। মানে বৃহৎ অঞ্চল যিটো এইটোৰ বিস্তৰ ক্ষতি হ'ব বুলি অনুমান কৰি আছে আৰু ৰাইজখিনি মানে হতাশাত ভুগি আছে। ডিপাৰ্টমেণ্টে কিবা খবৰ চবৰ লৈছে নাই? ডিপাৰ্টমেণ্ট বৰ্তমানে আমি লাগি থকা দেখা পাইছোঁ। চৰকাৰক দাবী জনাম আচলতে কামখিনি এজ পাৰ ইষ্টিমেট হিচাপে হ'ব লাগে। আৰু কামখিনি যিখিনি বিজ্ঞানসন্মতভাৱে মানে যিহেতু নিৰ্দেশ আছে সেই হিচাপে হ'লে মানে আমাৰ নিৰাপত্তা হ'ব বুলি আমি ভাবোঁ। আৰু এইটো চাওক আমি মানে আচলতে মানে সচেতন মানে ৰাইজ হিচাপে আমিও কেতিয়াবা আহিছোঁ, আহি মানে সিহঁতকো মাতিছোঁ, ডিপাৰ্টমেণ্টকো মাতিছোঁ। মানে আচলতে বালি ভৰাব লাগে, মানে সেই হিচাপে মানে পলসুৱা মাটি মানে জিঅ' বেগত কেতিয়াবা ভৰাইছে। আমি মানে বাধা দিয়াৰ পিছত মানে কেতিয়াবা বন্ধ হৈছে, কেতিয়াবা তেনেকৈ ভৰাইছে। আৰু ওজনৰ তাৰতম্য কিবা পাইছে? ওজন মানে সেই বস্তুটো ওজন মানে কেতিয়াবা মানে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জুখিলেও মানে যিখিনি মানে নিয়মমতে ওজন থাকিব লাগে সেইখিনি মানে নিয়মমতে পোৱা নাই কেতিয়াবা।